আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু ওয়া মাগফিরাতুহ। আজি এটা নতুন লেসন হ'ব। নতুন লেসনটো কেনেকৈ আমি পঢ়ি চাম আহক। এই নতুন লেসনটো এনেকুৱা ধৰণৰ আজি এনেকৈ সুন্দৰকৈ পঢ়ক। বহুত মানুহ কোৰআন মজিদ পঢ়িবৰ কাৰণে এই আখৰটো বুজিবৰ কাৰণে অলপ কষ্ট লাগে আৰু এই তসজিদডালকো অলপ খেলি মেলি কৰে। আপোনালোকে এই ভিডিঅ'খিনি খুব ধ্যান দি চাই যাব, পঢ়ি যাব চেষ্টা কৰক পাৰিব। আৰু যদি আপোনালোকে নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এটা শ্বেয়াৰৰ কাৰণে কোনোবাই কোৰআন মজিদ পঢ়িবৰ কাৰণে শিকি যায় ইনশাআল্লাহ। কাফ তা জবৰ কাট, তা জবৰ তা, কাট্টা। এই ডালটো লিখাত আহিব, পঢ়াত নাহে। মানে আপোনালোকে এটা বস্তু মনত ৰাখিব, যিকোনো এক নম্বৰ আখৰটোত যি আখৰে নাহক, যি চিনিয়ে নাহক, 2 নম্বৰ আখৰটো আখৰৰ ওপৰত যদি চাকিন আহি যায়, 3 নম্বৰ আখৰটোৰ ওপৰত যদি তসজিদডাল আহি যায়, তেতিয়াহ'লে আমি ডাইৰেক্ট কি কৰিম, 1 নম্বৰ আখৰটোৱে 2 নম্বৰ আখৰটো কেনচেল কৰি 3 নম্বৰ আখৰটো ধৰি ল'ম। 1 নম্বৰ আখৰটোৱে চাকিন থকা আখৰটো কেনচেল কৰি ডব্লিউ বাৰ এই তসজিদ থকা আখৰৰ চিনডালক ধৰি ল'ম। এইডালক তসজিদ বুলি কয়। এতিয়া চাওক, কাফৰ ওপৰত জবৰ আছে, কাপ জবৰ ক। এতিয়া ডাল আছে, ডালৰ ওপৰত চাকিন আছে, কাপ ডাল বা কাদ হ'ব লাগিছিলে, কিন্তু আমি কাপ ডাল বা কাদ নকৰোঁ, কাৰণ 3 নম্বৰ আখৰটোৰ ওপৰত এইডাল তসজিদ আহিছে। তসজিদ অহাৰ কাৰণে দুবাৰ উচ্চাৰণ কৰিব লাগিব। দুবাৰ উচ্চাৰণ কৰিব হ'লে এবাৰ ধৰি ল'ব লাগিব। সেইটো কাৰণে ডাইৰেক্ট 1 নম্বৰ আখৰটোৱে 2 নম্বৰ আখৰটো কেনচেল কৰি 3 নম্বৰ আখৰটোক ধৰি ল'ম। কাফ তা জবৰ কাট, তা জবৰ তা, কাট্টা। এইয়া তলত লিখা আছে, কাফ তা জবৰ কাট, তা জবৰ তা, কাট্টা। এইটো বুজিবৰ কাৰণে দিয়া আছে, কিন্তু কোৰআন মজিদত এনেকৈহে থাকিব, এনেকৈ নাথাকে। এইটো আখৰ বুজিবৰ কাৰণে তলত দি দিছে সৰুকৈ। কাট তা জবৰ তা, কাট্টা। লাম ডাল জবৰ লাদ, ডাল জবৰ দা, লাদ্দা। লাম কাফ পেশ লোক, কাফ পেশ কো, লোক কো। কাফ মিম জবর কাম, মিম জবর মা, কাম মা। আইন তা জবর আত, তা জবর তা, আত্তা। রা তোয়া জবর রাত, তোয়া জবর তোয়া, রাত তোয়া। ওয়াও জবর ওয়া, কাফ তা জবর কাত, ওয়াকাত। তা জবর তা, ওয়াকাত্তা। বা ইয়া জবর বাই, ইয়া জবর ইয়া, বাইয়া। নুন জবর না, বাইয়ানা, ওয়াকাত্তা বাইয়ানা। হামজা জবর আ, লাম মিম জবর লাম, আলাম। নু খা জবর নখ, আলাম নখ। লাম কাফ পেশ লুক, আলাম নখ লুক। কাফ মিম পেশ কুম, আলাম নখ লুক কুম। কাফ জবর কা, ফা জবর ফা, কাফা। রা তোয়া জবর রাত, কাফা রাত। এই ৰাটোৱে এই তোৱাটোক ডাইৰেক্ট ধৰি ল'ব, কাৰণ তাত ওপৰত চাকিন আছে। এইটো লিখাত আহিব, পঢ়াত নাই। কাফা ৰাত, তোৱা আলিফ মজবত তোৱা, কাফা ৰাত তোৱা। হামজা জের ই, ফা জবর ফা, ত ইফা। তা 2 পেশ তুন, ত ইফাতুন। কাফারাত তাইফাতুন। এইটো কাফারাত, এই ৰাটোৱে ডাইৰেক্ট তোৱাটোক ধৰিলে। ইয়াত তোৱা আলিফ মজ্জবৰ তোৱা, এইডাল মজ্জবৰ আছে, 4 ছেকেণ্ড লম্বা কৰিব লাগিব। ডাঙৰ হ'লে এনেকৈ টুকুৰা কৰি ল'ব। কাফাৰাত এটা টুকুৰা হৈ গ'ল, ইফাতুন এটা টুকুৰা হৈ গ'ল। তেতিয়া পঢ়িবৰ কাৰণে সহজ হ'ব। কাফাৰাত ইফাতুন। লাম জবৰ লা, قاف تا زبر قد، لقد. تا زبر تا، لقد تا. قاف توا زبر قد، لقد تقد. توا زبر توا. عين زبر ع، لقد تقطع، لقد تقطع. همزة زال زير إز، زوا زبر زوا، إز. لام زبر لا، ইজ্জলা। মিম ওয়াও পেশ মু, ইজ্জলামু।
এটুত আলিফ এটা আহি গল এটু লিখাত আছে পঢ়াত নাই ইমান চিন্তা কৰিব নালাগে ইজ্জলামু হামজা লাম জবর আল লাম জবর লা আল্লাহ জালিয়া জিরজি আল্লাযী ওয়াও জবর ওয়া আইন তা জবর আত ওয়াআত তা জবর তা ওয়াআত্তা হা উল্টা পেশ হু ওয়াআত্তাহু আল্লাযী ওয়াআত্তাহু